ভাবিছোঁ কেইজনমান মুছলিমেও মানুহ দেখিবলৈ নগণ্য কেইজনমান ব্যক্তি আমি ইয়াত জমা হৈছোঁ। অসমীয়া সমাজৰ মুছলমানৰ বা গৰীয়াৰ যাৰেই হওক দিয়ে আপোনাৰ উজনি অসমটো বৃহৎ এখন মঞ্চ হয়। ৰাইজৰ প্ৰতি কি আহ্বান জনাব? উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ইষ্টাৰ্ণ চাৰ্লি ৰম্পজ্যোতি ক্লাবত ঐক্য সম্প্ৰীতি আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ সমস্যাৰ ওপৰত একলানি আলোচনাৰ কাৰণে আমি শিৱসাগৰ চৰাইদেউ জিলাৰ সমূহ জামাতক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন ঠাইত মন্দিৰত গো মাংস, মছজিদত গাহৰি মাংস ইত্যাদি পেলাই এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ দুষ্টচক্ৰৰ প্ৰয়াস কৰিছে। সেই ঘটনাটো যাতে উজনি অসমত যাতে কেতিয়াও নঘটে তাৰ কাৰণে আমি যাতে সজাগ আৰু সচেতন হৈ থাকোঁ। সেই দুষ্টচক্ৰক যাতে আমি কেতিয়াও সাফল্যমণ্ডিত হ'ব নিদিওঁ তাৰে প্ৰয়াসৰ উদ্দেশ্যে সভাখন আহ্বান কৰা হৈছে। লগতে উজনি অসমৰ থলুৱা মুছলমানখিনিৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰ ক্ষেত্ৰত আমাৰ যাতে এটা সবল স্থিতি হয় তাৰ কাৰণে একলানি আলোচনা কৰা হৈছে। যিহেতু আপোনালোকে গম পাইছে আমাৰ থলুৱা মুছলমানৰ এজনো জনপ্ৰতিনিধি নাই এটা জিলা পৰিষদ, নাই এটা পঞ্চায়ত আমাৰ ৰিজাৰ্ভেশ্যন আছে। সেইকাৰণে আমি উজনি অসমত থলুৱা মুছলমানখন RTM মাৰি পেলাই আমি 40% হাৰ যেতিয়া পাইছিলোঁ আমাৰ চকু কপালত উঠিছিলে 0.65। এই ক্ষেত্ৰত যাতে চৰকাৰে অলপ আমাৰ ওপৰত চকু ৰাখে তাৰ আহ্বান আমি জনাইছোঁ। লগতে আমাৰ চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে বিশেষকৈ ৱাকফ সম্পত্তি, MSDMA ফাণ্ডৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমাৰ আপত্তি আছে। যিহেতু MSDMA ফাণ্ডটো উজনি অসমৰ কোনো এখন জিলা নাপায়, 25% যিটো পপুলেশ্যন ক্ল'জ লগাই থোৱা আছে তাত আমাৰ আপত্তি আছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ 25% পপুলেশ্যন ক্ল'জটো আঁতৰাই উজনি অসমৰ মুছলমানখিনিকো যিখিনি সুবিধা আছে সেইখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে তেওঁ বিচাৰ বিবেচনা কৰে। লগতে ৱাকফৰ সম্পত্তিৰ যোগেদি যিখিনি ৰেভিনিউ আহে সেই ৰেভিনিউৰ ক্ষেত্ৰত উজনি অসমৰ মুছলমানখিনিয়ে যিহেতু পাবলৈ যাতে পায়। মাইনৰিটি সংখ্যালঘুৰ নামত যিখিনি ধন আহে সেই ধনখিনি মেজৰিটি ধন আমাৰ উজনি অসমে নাপাওঁ। তাৰ ক্ষেত্ৰত যাতে উজনি অসমৰ মুছলমানখিনিয়ে যাতে এই সুবিধাখন পায় তাৰ কাৰণে আমি এই সভাখন আহ্বান কৰিছোঁ। লগতে ৱাকফৰ সম্পত্তি যি বেদখল হৈ আছে ৱাকফৰ সম্পত্তি বেদখল মুক্ত হ'ব লাগিব। সেইকাৰণে ৱাকফৰ সম্পত্তি বেদখল মুক্ত 2-এজন ব্যক্তিয়ে পকেট গৰম কৰিলে তাতো আমাৰ আপত্তি আছে। সেইকাৰণে উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমাৰ আহ্বান আৰু স্পষ্ট যেন ৱাকফৰ সম্পত্তি কোৰ্টত কেছ চলি আছে কিন্তু কেছ জিকাৰ পিছত আকৌ আগৰ নিচিনা চলি থাকিলে নহ'ব, তাত আমাৰ আপত্তি আছে। ইয়াত উজনি অসমৰ থলুৱা মুছলিমৰ প্ৰতিনিধি তাত স্থান পাব লাগিব। তাত যিখন কমিটিৰ কাৰণে যিটো গাইডলাইন আছে সেই গাইডলাইনটো সংবিধান সংশোধনী কৰি সেইটো পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াৰ প্ৰতিনিধি দিব লাগিব। আৰু আমাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ গৰু বন্ধ কৰিছে তাত আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমাৰ এটা প্ৰশ্ন আছে, এই গৰু বন্ধৰ নামত নামনি অসমৰ পৰা মানুহ আহি পেলাই ৰাজমাই বজাৰৰ পৰা গালে গালে গৰু লৈ গৈ আছে আৰু সেই গৰুবিলাক আমাৰ সন্দেহ হৈছে বাংলাদেশ, নাগালেণ্ড, মিজোৰামলৈ দিছে আৰু গো মাতাসকলক তাতে তেওঁলোকে ভক্ষণ কৰিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকক অনুৰোধ জনাইছোঁ এই বস্তুটো বজাৰ চলক আমাৰ প্ৰতি নাই কিন্তু এই বস্তুটো তালৈ যাতে বিকাশ যিটো চিণ্ডিকেট চলিছে বন্ধ কৰক। আৰু নামনি অসমৰ পৰা যিসকল বেপাৰী আহিব মানে তেওঁলোকে বস্তুটো কৰি আছে তেওঁলোককো মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকক ইমান তাচ্ছল্য কৰাৰ পিছতো লাজ নাই নি? অলপ দিন নোখোৱাকৈ থাকিব নোৱাৰে নি আপোনালোকে? সেইকাৰণে আপোনালোকে ইয়াৰ পিছৰ পৰ্যায়ত যিটো যদি এনেকৈ গৰুবিলাকৰ পৰা নিবলৈ হয় আমি উজনি অসম থলুৱা মুছলিম পৰিষদে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ৰাজপথলৈ আহিম আৰু আপোনালোকক এই কাৰ্যত আমি বাধা প্ৰদান কৰিম। গো মাংস বন্ধ আছে, গো বজাৰ চলি আছে। যিহেতু কিছুমান ব্যক্তিয়ে তাৰ আমাৰ আপত্তি নাই কাৰণ তেওঁলোকে কিছুমানে খেতিৰ কাৰণে নিব পাৰে কিন্তু খেতিৰ কাৰণে নামনিত নি পেলাই তেওঁলোকে নামনি অসমৰ বিভিন্ন ঠাইত বাংলাদেশলৈ ৰপ্তানি কৰিব তাত আমাৰ আপত্তি আছে। মূল কথা হৈ গ'ল ইয়াত মুখ্যমন্ত্ৰী ডাঙৰ ক'ব পাৰে তেওঁলোকে খেতিৰ কাৰণে দিছে। সেইকাৰণে আমাৰ উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমাৰ দাবী আৰু আমি চকু ৰাখিম যিখিনি গৰু ইয়াৰ পৰা নিছে সেই গৰুখিনি তেওঁলোকে প্ৰডাকশ্যনৰ প্ৰক্ৰিয়াত আৰম্ভ কৰক যেন সেই গৰুখিনি তাত আছেনে নাই, নে বাংলাদেশলৈ ৰপ্তানি কৰিছে, নে নাগালেণ্ডলৈ পঠিয়াইছে, নে মিজোৰামলৈ পঠিয়াইছে। এই বস্তুখিনি আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চকু ৰাখিবলৈ অনুৰোধ জনাইছোঁ।